BTC পৰিষদীয় নিৰ্বাচন সমাগত 31 নম্বৰ খৈৰাবাৰী সমষ্টিত কোনে লাভ কৰিব বিজেপিৰ প্ৰাৰ্থিত্ব এই সন্দৰ্ভত পৰিষদ ভবেন্দ্ৰ বড়ো আৰু যুৱনেতা প্ৰাণকৃষ্ণ ৰাভাই মঙলবাৰে খৈৰাবাৰীত কি ক'লে শুনকচোন খৈৰাবাৰীৰ পৰা ধিয়েন মহলীয় ৰিপৰ্ট AIN লাইভ আশা ৰাখিছো এবাৰ দুৰ্গা পূজাটো সুন্দৰভাৱে উদযাপিত হ'ব প্ৰতি বছৰে ইয়াত সুন্দৰভাৱে আমাৰ এখন সুন্দৰ পূৰ্ণাংগ কমিটি থাকে এই কমিটিয়ে সুন্দৰভাৱে আগবঢ়াই নিব বিভিন্ন কাৰ্যসূচী তেওঁলোকে হাতত লৈছে তাত আমিও অংশীদাৰ হ'ম প্ৰতি বছৰে আমিও থাকো এই বিলু আমি থাকিবলৈ পাই বৰ আনন্দিত হ'ম যেহেতু আগন্তুক আমাৰ ইলেকশ্যনৰ বিটিআৰৰ ইলেকশ্যনৰ এটা প্ৰাক মুহূৰ্ত এই সময়ত সকলোৰে অগুল ঢুগুল মন যেহেতু সকলো দলে আগবাঢ়ি আছে নিজৰ নিজৰ দলীয়ভাৱে তেওঁলোকে যেহেতু প্ৰাৰ্থিত্ব কিছু দলে বৰ্তমান তেওঁলোকৰ নিশ্চিত হৈছে আমাৰ বাকি ভাৰতীয় জনতা পাৰ্টি APPL এইবিলাকৰ বাকি আছে আমি আশা ৰাখিছো এই খৈৰাবাৰী যি আমাৰ 31 নম্বৰ খৈৰাবাৰী পৰিষদীয় সমষ্টি ইয়াতো ময়ো আগবাঢ়ি আছো ৰাইজৰ আশীৰ্বাদ এইবাৰ মই হিৰধাৰ্য কৰি 31 নম্বৰ খৈৰাবাৰী সমষ্টিত মই যাতে টিকেট প্ৰত্যাশী হিচাপে টিকেট লৈ দলীয় কাৰ্যকৰ্তাক মই যাতে সকলো কাৰ্যকৰ্তা বলে সকলো সামগ্ৰিকভাৱে যেটো উন্নয়ন হ'ব লাগে এই দিশত মই আগবাঢ়ি যাম বুলি আশা ৰাখিছো সকলোকে হাতে হাত ধৰি মই আগবাঢ়ি যাম মই এজন যুৱ নেতা হিচাপে মোৰ যিমানখিনি শক্তি সামৰ্থ্য যেহেতু সমূহ ৰাইজ মোৰ লগত আছে গতিকে টিকেট পোৱাটো মোৰ প্ৰায় নিশ্চিত ইয়াত যেহেতু দলীয়ভাৱে তেওঁলোকে এইবাৰ চিহ্নিত কৰিছে যে যিজন ব্যক্তিক দিব তেওঁ এজন নিকা ভাৱমূৰ্তি ব্যক্তি হ'ব লাগে সমাজৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীক আগুৱাই নিব পৰাকে এজন ব্যক্তি তেওঁলোকে বিচাৰিছে এই ক্ষেত্ৰত মই ভাবিছো এবাৰ মই এই দিশত মই আগবাঢ়ি আছো গতিকে মোক নিশ্চয় দলৰ যে হাইকমান আছে তেওঁলোকে মোক নিশ্চয় চিহ্নিত কৰিব আশা ৰাখিছো সকলোৰে আশীৰ্বাদ লৈ আজি এই জানকী মন্দিৰৰ পৰা মই এটা আশীৰ্বাদ লৈ সকলোকে সেৱা কৰিব পাৰিম বুলি এটা মই পূৰ্ণ আশা লৈ পেলাই আপোনালোকৰ সন্মুখত এই শুভ দিনটোত সকলোৰে পৰা আশীৰ্বাদ লৈ মই আগবাঢ়িম বুলি আশা ৰাখিছো বহুতে বিচাৰিব পাৰে ইয়াত যিমানজন ব্যক্তি আহিব সকলোৱে বিচাৰিব সকলোৱে নিজে নিজে এংগলত সকলোৱে আগবাঢ়িব কোনোৱে পাব কোনোৱে নাপাব টিকেটটো এজনে পাব ইয়াত নোপোৱা সকলেও দলৰ কামত তেওঁলোকে ব্যস্ত থাকিব লাগিব কাৰণ কি দলীয় নীতি আদৰ্শ লৈ পেলাই তেওঁলোকে বিচাৰিছে টিকেট পোৱা নোপোৱাটো মানে মুখ্য নহয় গৌণ হিচাপে ধৰা যাব আমি ইমান চিন্তা কৰিব লগা কথাই যিহেতু নিৰ্বাচন আহিয়ে থাকিব গৈয়ে থাকিব যিহেতু 5 বছৰ মূৰেবিলাকো ইলেকশ্যনত হয় এইবাৰ তেনেকৈ ঠিক আমাৰ বিটিআৰৰ ইলেকশ্যন যদি 21 ছেপ্টেম্বৰৰ ভিতৰত মানে হোৱা কথা এতিয়া আমি উঠিব লাগিছোঁ মোটামুটি গাঁৱলীয়া মানুহবিলাকো আমাৰ কাৰ্যকৰ্তাবিলাকে ঘূৰি আছে আৰু মই নিজেও মোটামুটি গাঁৱলীয়া ফুৰিছোঁ খৈৰাবাৰী মোটামুটি বিজেপিটো কোনো ৰখাব নোৱাৰে বিচাৰ পথটো একেবাৰে সহজ আমাৰ বিজেপিৰ জনপ্ৰিয়তাটো পূৰ্বৰ তুলনাত বহুত বেছি হৈছে যাৰ কাৰণে বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী স্বাভাৱিক এতিয়া ভাল দিনত চবেই বিচাৰে ভাল দিনত চবেই বিচাৰে বেয়া দিনতো নিবিচাৰে ভাল দিনত এতিয়া চবেই বিচাৰিছে যিহেতু মানে ওলাই যাব সেইকাৰণে চবেই বিচাৰিছে আপুনি কিমান এটা কথা এইটো ঠিক টিকেট বিচাৰিলে টিকেট নাপায় আমাৰ মোটামুটি এজন মানুহে যেতিয়া টিকেট বিচাৰিবলৈ যাব তেওঁ প্ৰথমৰ পৰা কি কৰি আহি আছে তেওঁ কাৰ্যকৰ্তাৰ লগত আমাৰ কেনেকৈ সম্বন্ধ তেওঁ তেখেত আগৰ পিছে কেনেকৈ কাম কৰি আহিছে সেই বস্তু আমাৰ দলে চাই থাকে আৰু টিকেটটো কোনোবাই বিচাৰিলে লগে লগে নাপায় তাৰমানে টিকেটটো বিচাৰ লাগিলে 3 বছৰ মোটামুটি কাৰ্যকৰ্তাৰ লগত থাকিবই লাগিব আৰু অন্ততঃ তেওঁ জানিব লাগিব তেতিয়াহে টিকেটটো পায় আৰু যিহেতু মই 15 বছৰ ইয়ংজনৰ যে মই যিহেতু ভাবি মানে সহায় পেলাই মই BTC MCL হৈছোঁ গতিকে দলে নিশ্চয় চিন্তা কৰিম যিহেতু বেয়া দিনত যিহেতু মই এজন MCL এজনত সহায় পেলাই মই আজি MCL হৈছোঁ সেইটো নিশ্চয় দলে চিন্তা কৰিম আপুনি নিশ্চিত হৈছেনে আৰু মই টিকেটটো পাম বুলি মোৰ এটা বিশ্বাস দলে দিব বুলি মোৰ বিশ্বাস যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916